আসসালামু আলাইকুম মাই ডিয়ার ভিউয়ার্স। মই আজি প্ৰথম কেমেৰাৰ সন্মুখত আহিছোঁ। কিবা এটা কম বুলি ভাবিছোঁ। হয়তো তোমালোকে ভাবিছা কিনো ক'ব। হয়, মোৰ বিষয়ে ক'ম। মই এজন সাধাৰণ মানুহ, গাঁৱলীয়া ল'ৰা। হয়তো অসমীয়া ভালকৈ ক'ব নোৱাৰোঁ, হিন্দীও ভালকৈ ক'ব নোৱাৰোঁ, ইংলিছো ক'ব নোৱাৰোঁ। জাষ্ট চলাই যাওঁ, অসমীয়া অলপমান কওঁ, হিন্দীও ভালকৈ ক'ব নোৱাৰোঁ। মাজে মাজে কৈ দিওঁ, মানুহে শুনি হাঁহি থাকে। মোৰ গাঁৱত বহুতো মোক কিবা কিবি ভাবি থাকে যে শিক্ষিত বেকাৰ ল'ৰা। মানুহে মোক সাধাৰণতে ক্ৰিটিচাইজ কৰি থাকে। মই সেইবিলাক কাণ সাৰ নিদিওঁ। কোনে কি কৈ থাকক। পাৰিলে তোমালোকেও গালি পাৰিবা, কমেণ্টত লিখিবা। হয়, মই আহিছোঁ কিবা এটা কম বুলি ভাবিছোঁ। মই আচলতে কোনো টপিক লৈ অহা নাই। মানুহে কথাবোৰ শুনি মনত সিমান ভালো নালাগে আৰু বেয়াও নালাগে। শুনিয়ে ভাল পাওঁ মই। শুনিলে মোৰ মনত ভাল লাগে। হয়, মই এজন সাধাৰণ মানুহ, সাধাৰণ বুলি ভাবোঁ। ইমান ডাঙৰ নহয়, কেতিয়াও ভবা নাই যে ডাঙৰ মানুহ হ'ম বুলি। মানুহৰ জীৱনত প্ৰতিটো সময়ত মানুহৰ মন স্থিৰ নহয়। মানুহৰ জীৱনত কিবা এটা হৈ থাকে। সেইবাবে মানুহক ক্ৰিটিচাইজ কৰিবা, গালি পাৰিবা, সেইবিলাকতো হ'ব নালাগে। আমি হয়তো জানো আধুনিক যুগ, ছ'চিয়েল মিডিয়াৰ যুগ। ইয়াত যি কৰিবা ভালকৈ কৰিবা, ভালকৈ ক'বা। মানুহে চাই থাকে, মানুহে শুনি থাকে। হয়তো ময়ে ছ'চিয়েল মিডিয়াত ইমান দিনলৈকে অহা নাই।